ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে শাওণ মাহৰ 21 তাৰিখ আৰু ইংৰাজী 2024 চনৰ আগষ্ট মাহৰ 6 তাৰিখ মঙ্গলবাৰ। আজি তিথি হৈছে শুক্লা দ্বিতীয়া তিথি আৰু শুক্লা দ্বিতীয়া তিথি থাকিব আজি বিয়লি 6:14 পৰ্যন্ত। তাৰ পিছত শুক্লা তৃতীয়া আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে মঘা নক্ষত্ৰ আৰু মঘা নক্ষত্ৰ থাকিব আজি বিয়লি 5:19 পৰ্যন্ত। তাৰ পিছত পূৰ্ব ফাল্গুনী নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, দেৱাৰীগণ। মৰণত আজি দ্বিপদ দোষ থাকিব বিয়লি 6:14 পৰ্যন্ত। তাৰ পিছত একপদ দোষ আৰম্ভ হ'ব। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 7:32 পৰা 10:09 পৰ্যন্ত, আকৌ 12:47 পৰা 2:32 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 4:55 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 6:02। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি গোটেই দিনটো আপুনি শক্তিৰে ভৰপূৰ অনুভৱ কৰিব। সামাজিক পৰ্যায়তো আপোনাৰ এটা মধুৰ ভাৱমূৰ্তি থাকিব। বিত্ত সম্পৰ্কীয় সমস্যাসমূহ পৰিয়ালৰ সদস্যসকলৰ সহায়ত সৰ্বোত্তমভাৱে সমাধান কৰিবলৈ সক্ষম হ'ব। বহিৰাজ্যলৈ যাবলৈ চেষ্টা কৰা লোকে হয়তো আজি কিছু ভাল খবৰ লাভ কৰিব। কোনো বিতৰ্কিত স্থানত উপস্থিত নাথাকিব আৰু নিজৰ জেদী স্বভাৱটো নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰিব। খৰচ আজি নিয়ন্ত্ৰণ কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব, নহ'লে বাজেটখন বিনষ্ট হৈ যাব পাৰে। এই সময়ত যিকোনো ভ্ৰমণ পিছুৱাই দিয়াটো আপোনাৰ বাবে ভাল হ'ব। ব্যৱসায়ত লাভ পোৱাৰ সকলো সম্ভাৱনা আছে, কিন্তু লেনদেনত আপুনি অলপ সাৱধান হ'ব লাগিব। চিট ফাণ্ড কোম্পানীত বিনিয়োগ কৰাৰ পৰা আজি বিৰত থাকক। বিষয়াসকলৰ অসন্তুষ্টিৰ পৰা হাত সাৰিবলৈ নিয়োজিত লোকসকলে সময়মতে কামবোৰ কৰিব লাগিব। স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক সম্প্ৰীতিৰ অনুভৱ থাকিব। প্ৰেমৰ সম্পৰ্কত সম্প্ৰীতি বজাই ৰখাৰ প্ৰয়োজন আছে। স্বাস্থ্য আজি আপোনাৰ ভালেই যাব। নিয়মিতভাৱে ব্যায়াম আৰু যোগাসন কৰি থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হ'ব বগা আৰু লাকি নাম্বাৰ হ'ব 3। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি গ্ৰহৰ অৱস্থান অনুকূল হৈ আছে। এই সুন্দৰ সময়বোৰক আপুনি সন্মান কৰক আৰু উদ্যোগী হৈ থাকক। ইয়াৰ ফলত আপুনি নিজৰ ওপৰত আত্মবিশ্বাসী অনুভৱ কৰিব পাৰিব। আপোনাৰ কৰ্মক্ষমতাও বৃদ্ধি পাব আৰু যুৱক যুৱতীসকলে নিজৰ ইচ্ছামতে আজি কামবোৰ সাধন কৰিব পাৰিব। বিতৰ্কিত পৰিস্থিতিৰ পৰা আজি আঁতৰত থকাই আপোনাৰ বাবে ভাল হ'ব আৰু কেৱল ব্যক্তিগত কাম কাজত মনোনিৱেশ কৰি থাকিব। শিশুৰ লগত বন্ধুত্বপূৰ্ণ হওক আৰু ছাত্ৰ ছাত্ৰীয়েও বন্ধু বান্ধৱীৰ সৈতে অধিক সময় কটোৱাৰ বাবে পঢ়া শুনাত ব্যাঘাত জন্মিব পাৰে। ব্যৱসায় সম্পৰ্কীয় কামে আজি গতি লাভ কৰিব। বৰ্তমানৰ পৰিস্থিতিটো ইতিবাচক পৰিৱৰ্তন আহিব, কিন্তু কৰ্মচাৰীৰ সৈতে জড়িত সমস্যা এতিয়াও থাকিব। আজি কেৱল ধৈৰ্য বজাই ৰাখক। সময়ৰ লগে লগে পৰিস্থিতিবোৰ অনুকূল হৈ পৰিব। পৰিয়ালৰ পৰিৱেশ সুখদায়ক হৈ থাকিব। প্ৰেমৰ সম্পৰ্কতো ঘনিষ্ঠতা বৃদ্ধি পাব। বতৰৰ পৰিৱৰ্তনৰ বাবে মূৰৰ বিষ, মূৰ ঘূৰোৱাৰ দৰে সমস্যা আপুনি অনুভৱ কৰিব পাৰে, কিন্তু চিন্তা কৰিবলগীয়া একো নাই। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি কিছু ভাল খবৰেৰে দিনটো আৰম্ভ হ'বলৈ গৈ আছে। আজি সময়খিনি আত্মীয় স্বজন আৰু বন্ধু বান্ধৱীৰ সৈতে সামাজিক আৰু মনোৰঞ্জনত কটালে আপোনাৰ মন ভাল লাগিব। সকলো চিন্তাই এৰি আপুনি লঘু মনৰ আমেজত থাকিব। যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰক লৈ অতি গুৰুত্ব সহকাৰে থাকিব লাগিব। শিশুৰ সমস্যা সমাধানৰ ক্ষেত্ৰত সহযোগিতা কৰাটো গুৰুত্বপূৰ্ণ হ'ব। মনত ৰাখিব যে কথা কওঁতে নেতিবাচক শব্দৰ ব্যৱহাৰ যাতে নহয় সেইটো মন কৰিব, নহ'লে সম্পৰ্কবোৰ নষ্ট হ'ব পাৰে। কিন্তু চিন্তা নকৰিব, পৰিস্থিতি অতি সোনকালে স্বাভাৱিক হৈও পৰিব। বৰ্তমান আপুনি ব্যৱসায়ত আপোনাৰ কামত বিশেষ মনোনিৱেশ কৰিব পৰা নাই।
যাৰ বাবে কিছু বাধা আহিব পাৰে। সময়ৰ গতি অতি সোনকালে আপোনাৰ পক্ষত আহিব। ভৱিষ্যতৰ পৰিকল্পনাই পিছুৱাই ৰাখক আৰু কেৱল বৰ্তমানৰ কৰ্ম ব্যৱস্থাৰ ওপৰতে গুৰুত্ব দি থাকক। পৰিয়ালৰ পৰিৱেশ সুখদায়ক আৰু মধুৰ হ'ব। ঘৰত শিশুৰ হাঁহিৰ লগত জড়িত ভাল খবৰ লাভ কৰিব। এলাহ আৰু অসাৱধানতাৰ বাবে আজি আপুনি অলসতা অনুভৱ কৰিব। আত্মনিৰীক্ষণ আৰু চিন্তাৰ বাবে কিছু সময় কটাওক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নাম্বাৰ হৈছে 8। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি বন্ধুৰ সহায়ত বাকী থকা সম্পত্তি সম্পৰ্কীয় কামসমূহ সম্পূৰ্ণ কৰিব পাৰিব। আপুনি তাত সফলো হ'ব। এই সময়ত ভাগ্যই আপোনাৰ বাবে ভাল পৰিস্থিতিৰ সৃষ্টি কৰিছে। চৰকাৰী কামো সহজে কৰিব পাৰিব। কিবা কাৰণত মনটো ভাৰসাম্যহীন হৈ থাকিলে আপুনি সামাজিক কামৰ লগত জড়িত পৰিয়ালৰ কাম কাজতো গুৰুত্ব দিব লাগিব। পিতৃ মাতৃৰ প্ৰতি সন্মান বজাই ৰাখক। এজন ঘনিষ্ঠ আত্মীয়ই আপোনাৰ বিপদৰ কাৰণ হ'ব পাৰে। আমদানি ৰপ্তানিৰ সৈতে জড়িত ব্যৱসায়ত উন্নত চুক্তিৰ সম্ভাৱনা আছে। এজন কৰ্মচাৰীৰ নেতিবাচক কাৰ্যকলাপে আজি পৰিৱেশ প্ৰদূষিত কৰিব পাৰে। আপোনাৰ যিকোনো বিশেষ প্ৰকল্পৰ ক্ষেত্ৰত উচ্চ বিষয়াৰ পৰা নিৰ্দেশনা আৰু সহায় থাকিব। জীৱনসংগীৰ সহায়ত ঘৰতে সঠিক ব্যৱস্থা ৰক্ষা হ'ব। প্ৰেমৰ সম্পৰ্কত সংগীৰ লগত সৎ হওক। মানসিক চাপ আৰু ক্লান্তিৰ বাবে শাৰীৰিক আৰু মানসিক ক্লান্তি হ'ব পাৰে। উপযুক্ত জিৰণি লওক আৰু ইতিবাচক পৰিৱেশ বজাই ৰাখক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নাম্বাৰ হৈছে 4। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি সৰ্বাধিক সময় ব্যক্তিগত কামত ব্যয় হ'ব। যদি সম্পত্তি আদিৰ লগত জড়িত কোনো কাম বাকী আছে তেন্তে আজিৰে পৰা ইয়াৰ লগত জড়িত কাম কাজসমূহ আৰম্ভ হ'ব পাৰে। সামাজিক ৰাজনীতিক ক্ষেত্ৰখনৰ প্ৰতিও আপোনাৰ আগ্ৰহ বাঢ়িব পাৰে। আৰ্থিক কাম কাজত অসাৱধান নহ'ব। আপোনাৰ খৰচ নিয়ন্ত্ৰণ কৰি চলক আৰু আপোনাৰ শক্তিক ইতিবাচকভাৱে ব্যৱহাৰ কৰাৰ চেষ্টা কৰক। খং আৰু খৰখেদা কৰিলে আপুনি কৰি থকা কামটো আজি নষ্ট হৈ যাব পাৰে। কামত কিছুমান প্ৰত্যাহ্বানৰ সৃষ্টি হ'ব। সংবাদ মাধ্যম আৰু বিজ্ঞাপন সম্পৰ্কীয় কাম কাজত অধিক গুৰুত্ব দিয়ক। আপোনাৰ গুৰুত্বপূৰ্ণ নথিপত্ৰ আজি অতি সুৰক্ষিতভাৱে ৰাখক। কোনো অচিনাকি ব্যক্তিক বিশ্বাস কৰাটো আপোনাৰ বাবে উপযুক্ত নহ'ব। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু মৰমে ঘৰৰ পৰিৱেশ সুখী কৰি ৰাখিব। প্ৰেমৰ সংগীৰ লগত কিছু ভুল বুজাবুজিৰ আজি সৃষ্টি হ'ব পাৰে। শক্তি আৰু আত্মবিশ্বাসৰ অভাৱ আজি অনুভৱ কৰিব পাৰে। যোগ আৰু ধ্যানত কিছু সময় কটাওক। সুফল নিশ্চয়কৈ পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি বেছিভাগ কামেই নিজৰ প্ৰচেষ্টাত সহজে সম্পন্ন হ'ব। আপুনি এনে অনুভৱ কৰিব যেন হয়তো আপুনি কোনোবা ঐশ্বৰিক শক্তিৰ আশীৰ্বাদ লাভ কৰিছে। লাভৰ কোনো সম্ভাৱনা নাই যদিও বাজেট ভাৰসাম্য ৰক্ষা কৰি চলিব লাগিব। মানুহৰ লগত মত বিনিময় কৰাৰ সময়ত নিজৰ মৰ্যাদা বজাই ৰখাৰ চেষ্টা কৰক। অপ্ৰয়োজনীয় তৰ্কত আজি নপৰিব। কোনো কামত বেছি আজি ৰিস্ক ল'বও নালাগে। কোনো আত্মীয়ৰ ঈৰ্ষাৰ আচৰণৰ বাবে আপোনাৰ মনটো বিচলিত হৈ থাকিব। ব্যৱসায় সম্পৰ্কীয় সকলো কাম পৰিকল্পিতভাৱে চম্ভালিব লাগিব। ইয়াৰ উপৰিও কিছুমান নতুন কামৰ প্ৰতিও আগ্ৰহ জন্মাই তুলিব। নিয়োজিত লোকে গুৰুত্বপূৰ্ণ অধিকাৰ পোৱাৰ সম্ভাৱনা আছে, কিন্তু আনৰ বিষয়ত বেছি হস্তক্ষেপ নকৰিব। বৈবাহিক সম্পৰ্ক সুখদায়ক হ'ব। ঘৰখনত এক শিথিল আৰু সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। ভাৰসাম্যহীন খাদ্যাভ্যাস আৰু দৈনন্দিন কাম কাজৰ বাবে পেটৰ বিষ আদি হ'ব পাৰে। গেছৰো সমস্যা আপোনাক আমনি কৰিব পাৰে। গতিকে এইবোৰ খাদ্য পৰিহাৰ কৰক যিবোৰ খাদ্যই আপোনাৰ গেছ হয়। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 2। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি আপুনি সম্পূৰ্ণ দায়িত্বশীলতাৰে নিজৰ কৰ্তব্য আৰু কাম সম্পাদন কৰিব আৰু পাৰিবাৰিক আৰু সামাজিক কাম কাজত আপোনাৰ পৰামৰ্শক বিশেষ গুৰুত্ব দিব। মানুহে আপোনাৰ সামৰ্থ্য আৰু কাৰ্যকলাপক শলাগ ল'ব। চৰকাৰী বিষয়ত ৰিস্ক লোৱাটোৱে আপোনাক বিপদত পেলাব পাৰে। লগতে আপোনাৰ কাম কাজ আৰু পৰিকল্পনাৰ বিষয়ে কাৰো লগত কথা আজি নাপাতিব। কিছুমান বাধা থাকিব। মানসিক চাপে আপোনাক আগুৰি ধৰিব নিদিব। ব্যৱসায় সম্পৰ্কীয় দায়িত্ব পালনত
আপোনাৰ বিশেষ ভূমিকা থাকিব। সম্পত্তিৰ ব্যৱসায়ত লেনদেন কৰাৰ সময়ত কাগজ-পত্ৰ সম্পৰ্কীয় সঠিক তদন্ত কৰক। ইয়াৰ ফলত আপুনি কোনো ডাঙৰ বিপদৰ পৰা ৰক্ষা পৰিব। অফিচত শান্তিপূৰ্ণ পৰিৱেশৰ সৃষ্টি হ'ব। ঘনিষ্ঠ বন্ধুৰ সৈতে পৰিয়ালৰ মিলন হ'ব। প্ৰেমৰ সম্পৰ্ক আৰু তীব্ৰতৰ হৈ পৰিব। আপোনাৰ দৈনন্দিন ভাল ৰুটিন আৰু খাদ্যাভ্যাসৰ বাবে আপোনাৰ স্বাস্থ্য ভাল হৈ থাকিব আৰু আপুনি শক্তি আৰু আত্মবিশ্বাসেৰে ভৰপূৰ থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ব্ৰাউন আৰু লাকি নাম্বাৰ হৈছে 4। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি পৰিয়ালৰ সৈতে কোনো ধৰ্মীয় বা মনোৰঞ্জন সম্পৰ্কীয় ভ্ৰমণৰ বাবে এটা কাৰ্যসূচী তৈয়াৰ কৰি ল'ব। আপুনি লোৱা সিদ্ধান্তবোৰ ইতিবাচক আৰু লাভজনক হ'ব। ছাত্ৰ-ছাত্ৰীয়ে পঢ়া শুনাত সন্মুখীন হোৱা সমস্যাৰ পৰা আজি সকাহ পাব। নেতিবাচক চিন্তাই আপোনাৰ ওপৰত অধিপত্য বিস্তাৰ কৰিব নিদিব। জীৱনত সকলো থকাৰ পিছতো কিছু শূন্যতা অনুভৱ কৰিব। নিজকে ব্যস্ত ৰাখক আৰু কোনো ধৰ্মীয় স্থান ভ্ৰমণ কৰি কিছু সময় কটালে শান্তি লাভ কৰিব। ব্যৱসায় সম্পৰ্কীয় নতুন কাম কাজ পিছুৱাই দিয়াটোৱে আজি ভাল হ'ব। কেৱল বৰ্তমানৰ পৰিস্থিতিৰ ওপৰত গুৰুত্ব দিয়ক। এই সময়ত যিকোনো কাম অতি সাৱধানে কৰাৰ প্ৰয়োজন আছে। অতিৰিক্ত কামৰ বাবে ঘৰতে অংশকালীন অফিচৰ কাম কৰিবলগীয়া হ'ব পাৰে। ঘৰতে কোনো এটা গুৰুত্বপূৰ্ণ বিষয়ত পৰিয়ালৰ সদস্যৰ লগত পৰিকল্পনা কৰিব পাৰে। যৌৱনৰ প্ৰেমৰ সম্পৰ্কবোৰ অধিক তীব্ৰতৰ হৈ পৰিব। বতৰৰ পৰিৱৰ্তনৰ বাবে জ্বৰ আৰু এলাহৰ দৰে অৱস্থা হ'ব। দৈনন্দিন কাম কাজ সংগঠিত কৰি ৰাখক আৰু আয়ুৰ্বেদিক চিকিৎসা গ্ৰহণ কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি পূৰ্বৰ যিকোনো পৰিকল্পনা কাৰ্যকৰী কৰাৰ বাবে এইটোৱে উপযুক্ত সময় হ'ব। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু সহযোগিতা আপোনাৰ লগত থাকিব, যাৰ বাবে আপোনাৰ সমস্যাবোৰো সমাধান হ'ব। বহিৰাজ্যলৈ যাবলৈ চেষ্টা কৰা মানুহৰ চিন্তা সমাধান হ'ব। নিজৰ আৱেগ নিয়ন্ত্ৰণ কৰি চলক আৰু যিকোনো প্ৰতিকূল পৰিস্থিতিৰ শান্তিপূৰ্ণভাৱে মুখামুখি হওক। আজি আপুনি খং আৰু ক্ষোভৰ বাবে পৰিস্থিতি আৰু বেয়া হ'ব পাৰে, গতিকে সাৱধানে চলিব। শিশুৰ শিক্ষাৰ লগত জড়িত সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। ব্যৱসায়ত লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে। অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত স্বচ্ছতা বজাই ৰখাটোৱে ব্যৱসায়লৈ গতি প্ৰদান কৰিব। আপোনাৰ বছ আপোনাৰ লগত সুখী হ'ব আৰু আপোনাৰ অগ্ৰগতিৰ সম্ভাৱনা চাব। আজি আপোনাৰ দৌৰাদৌৰিও অলপ হ'ব। পৰিয়ালত পাৰস্পৰিক সম্পৰ্ক বজাই ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। নিজৰ আচৰণ সংযত আৰু ইতিবাচক কৰি ৰাখক। নিজৰ সামৰ্থ্যতকৈ বেছি কষ্ট আজি নকৰিব। অত্যাধিক কামে আপোনাৰ স্বাস্থ্যতো প্ৰভাৱ পেলাব। মানসিক আৰু শাৰীৰিক ক্লান্তিৰ প্ৰাধান্য থাকিব, গতিকে নিজৰ কামৰ মাজতে জিৰণি লোৱাৰো চেষ্টা কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 8। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি আপুনি পাৰিবাৰিক কোনো সমস্যাৰ সমাধান পোৱাৰ পৰা সকাহ পাব আৰু নিজৰ দায়িত্ব ভালদৰে পালন কৰিব পাৰিব। নিজৰ ব্যক্তিগত কাম কাজ সম্পন্ন কৰিবলৈ স্বাৰ্থপৰ হ'ব লগা হ'লে কোনো আপোনাৰ দোষ নাথাকিব। ভৱিষ্যতৰ পৰিকল্পনা ৰূপায়ণৰ বাবে সময় অনুকূল হৈ আছে। আপোনাৰ ব্যক্তিগত জীৱনত কাকো হস্তক্ষেপ কৰিব নিদিব আৰু কাৰো পৰামৰ্শক অন্ধভাৱে বিশ্বাস নকৰিব। খৰচৰ বিষয়ত সাৱধান হোৱাৰ প্ৰয়োজন আছে। ঘৰত যিকোনো ধৰণৰ সাল সলনি কৰাৰ সময়ত বাস্তুৰ নিয়মাৱলী ব্যৱহাৰ কৰাটো নিশ্চিত কৰক। অসমাপ্ত ব্যৱসায়িক কাম সম্পূৰ্ণ কৰাৰ এটা ভাল সময়। নতুন চুক্তিও আজি লাভ কৰিব পাৰিব। প্ৰভাৱশালী লোকৰ পৰাও উপযুক্ত সহায় লাভ কৰিব। যদি আপুনি অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায় আৰম্ভ কৰাৰ কথা ভাবিছে বা পৰিকল্পনা কৰিছে, তেন্তে কাগজৰ কাম ভালদৰে কৰিব। বৈবাহিক সম্পৰ্ক সুখী হ'ব আৰু পাৰিবাৰিক পৰিৱেশ সুখ আৰু শান্তিৰে ভৰা হ'ব। প্ৰেমৰ সম্পৰ্কত আৱেগিক ঘনিষ্ঠতা বৃদ্ধি পাব। আজি আপোনাৰ স্বাস্থ্যৰ গেছ আৰু কোষ্ঠকাঠিন্য সম্পৰ্কীয় সমস্যাৰ পৰা সকাহ পাবলৈ উপযুক্ত চিকিৎসা গ্ৰহণ কৰিব লাগিব, কাৰণ ই স্বাস্থ্য সম্পৰ্কীয় অন্যান্য সমস্যাৰো সৃষ্টি কৰিব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি দৈনন্দিন জীৱনত কিছু নতুনত্ব বা
পৰিৱৰ্তন আনিলে আপুনি আনন্দ অনুভৱ কৰিব। যিকোনো ব্যক্তিগত সমস্যা সমাধান পালে আপুনি সকাহ পাব। ব্যক্তিগত কামত মনোনিৱেশ কৰিব পাৰিব। ৰাজনৈতিক আৰু সামাজিক ক্ষেত্ৰত আপোনাৰ জনপ্ৰিয়তা বাঢ়িব। সময় অনুযায়ী নিজৰ স্বভাৱ সলনি কৰক। অতিমাত্ৰা আত্মবিশ্বাস আৰু ইগ' আপোনাৰ বাবে ক্ষতিকাৰক হ'ব। অপ্ৰয়োজনীয় ব্যয় আজি পৰিহাৰ কৰক আৰু বাজেটৰ ওপৰত চকু ৰাখক। সৰু সৰু কথাৰ ওপৰত মানসিক চাপৰ বাবে মহিলাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব। ব্যৱসায়িক বিষয়ত অত্যাধিক কামৰ বোজাৰ বাবে আপুনি ব্যস্ত থাকিব আৰু সফলতাও লাভ কৰিব পাৰিব। বিপণনৰ কাম আৰু পে'মেণ্ট সংগ্ৰহ কৰাৰ সময়ত খৰচ কৰিব লগা হ'ব পাৰে। বিদেশী ব্যৱসায়ত কাম কৰা লোকসকলৰ বাবে ভাল সময় আহি পৰিছে। পৰিয়ালৰ সদস্যৰ সৈতে মনোৰঞ্জন আৰু আনন্দত উপযুক্ত সময় কটাওক। ইয়াৰ ফলত সম্পৰ্কত পাৰস্পৰিক তীব্ৰতা বাঢ়িব। বতৰৰ পৰিৱৰ্তনৰ বাবে কিছুমানে এলাহ আৰু শক্তিৰ অভাৱ অনুভৱ কৰিব পাৰে। স্বাস্থ্যৰ প্ৰতি অসাৱধান নহ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি ঘৰৰ বয়োজ্যেষ্ঠসকলৰ মৰম আৰু আশীৰ্বাদ থাকিব। ধৰ্মীয় সামাজিক সম্পৰ্কীয় কামত কিছু সময় কটাব। ইয়াৰ দ্বাৰা আধ্যাত্মিক আৰু মানসিক শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। আৰ্থিক বিষয় আদিত বিনিয়োগ কৰাৰ বাবেও দিনটো বৰ ভাল। লেনদেন বা ঋণ লোৱাৰ ক্ষেত্ৰত বিশেষ সাৱধান হোৱাৰ প্ৰয়োজন আছে। ছাত্ৰ ছাত্ৰীসকলে ছ'চিয়েল মিডিয়া আৰু বন্ধু বান্ধৱীৰ সৈতে আড্ডা মাৰি সময় নষ্ট নকৰিব। আৱেগিকতা আৰু উদাৰতাৰ দৰে দুৰ্বলতাবোৰ নিয়ন্ত্ৰণ কৰি আপুনি উপযুক্ত সিদ্ধান্ত আজি ল'ব পাৰিব। ব্যৱসায়ত লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে। ব্যৱসায়ী মহিলাসকলেও বিশেষভাৱে নিজৰ ব্যৱসায়ৰ যত্ন লোৱা উচিত। বিশেষকৈ মনোৰঞ্জন আৰু প্ৰসাধন সামগ্ৰীৰ সৈতে জড়িত ব্যৱসায়সমূহ অগ্ৰগতি লাভ কৰিব। চাকৰিত আপুনি বিশেষ কৃতিত্ব লাভ কৰিবলৈ ওলাইছে। স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক সম্প্ৰীতি আৰু মধুৰতা থাকিব। প্ৰতিকূল পৰিস্থিতিৰ বাবে প্ৰেমৰ সম্পৰ্ক উন্মোচিত হোৱাৰ সম্ভাৱনা আছে। আজি আপোনাৰ পেটৰ লগত জড়িত কিবা এটা সমস্যা হ'ব পাৰে। খাদ্যাভ্যাস সংগঠিত কৰাৰ লগতে আয়ুৰ্বেদিক বস্তু যিমান পাৰি সিমান সেৱন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 7। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিবলৈ নাপাহৰিব।